হাই 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 আমি এটা ক'ত লৈ যাই উঠিব যাম দীৰ্ঘেশ্বৰী মন্দিৰত পুৰা আমি গোটেই সপৰিয়াল আহিছোঁ কোনোবা কোনোবা নাই বাৰু খাই আছে খাই আছে কোনোবা কোনোবা এই হাই কৰি দে হাই এইবিলাক কিমান মানুহ আহিছে বাপৰে এইফালে মানুহবিলাকে ইয়াৰ পৰা ধূপ চাকি লয় দীৰ্ঘেশ্বৰীৰ ওপৰত উঠিবৰ কাৰণে এয়া চাওক চৰি আৰু এইটো ৰাস্তাইদি গ'লে কুৰুৱা পাব কুৰুৱা ৰিং ৰোডৰ কুৰুৱা নাৰেংগী ৰোড এইবিলাকো পাবগৈ কানেকশ্যন হ'ব শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় গেট শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় যাক আমি দীৰ্ঘেশ্বৰী মন্দিৰ বুলি কওঁ ন এইটো ৰাস্তাত নৰ্থ গুৱাহাটীৰ ফালৰ পৰা দীৰ্ঘেশ্বৰীলৈ আহে এইফালেদি আহে এইবিলাক মানুহবিলাক আহি বহি আছে আৰু পাহাৰৰ ওপৰলৈ এইবিলাক মানুহবিলাক গৈ আছে এই ওপৰ আমিও চাব জানিব দেখাম আপোনালোকক সকলোকে দেখাম এই মানুহবিলাক গৈ আছে এইফালে এইখিনি আমাৰ মানুহখিনি এনেকে আমি উঠি যাম এইটো প্ৰথম সঞ্চালকালয়ে ইয়াত পৰিচালনা কৰে আমি ইহঁতে আমি ইফালে গুচি যাম নেকি এয়া আমাৰ ৰিয়াঞ্চি গৈ আছে ৰিয়াঞ্চি পুৰা খোজকাঢ়ি গৈ আছে ৰিয়াঞ্চি এই ওপৰৰ পৰা ৰিয়াঞ্চি আহি আছে খোজকাঢ়ি নিজে 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 বোলে খোজকাঢ়ি আহিব ৰিয়াঞ্চি এইবিলাক হৃদয়ত খোদিত মূৰ্তি ঐতিহাসিক ন পুৰণি দীৰ্ঘেশ্বৰী মন্দিৰ প্ৰত্নতাত্ত্বিক স্থান ৰাজেশ্বৰ সিংহৰ দিনতে এখন মানে প্ৰতিষ্ঠা কৰা গৈছিল ন স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত চাই লওক কি কি আছে গোটেইখিনি চাই ল'ব পাৰিব শক্তিপীঠ মধ্যযুগীয় শিলৰ ভাস্কৰ্য থকাৰ প্ৰমাণ এইফালেদি মানুহে শ্বৰ্টকাট দি আহিব পাৰে আহিব পাৰিব এয়া হৈছে গণেশ মন্দিৰ আৰু ইয়াৰ পৰা ওপৰলৈ পাহাৰৰ ওপৰলৈ এনেকে যাবগে দীৰ্ঘেশ্বৰী বহুত ওপৰত আমি কেইটা চিৰি বগালো বা কিমান বা বগালো কংগনা আমি কিমানটামান চিৰি বগালো 50 মান হ'ব নেকি 50 মান হ'ব না বাপৰে বহুত আহি কিন্তু ভাল লাগিছে বহুত ভাল লাগিছে না কেইবাৰ আহিছা এবাৰ আগতে এবাৰ আহিছিলো ক্লাছ 3 মানত থাকোতে আৰু আজি সেকেন্ড টাইম এই খটখটি কেইটা ষ্টেপ কেইটা ডাইৰেক্ট হিলতে কটা এইকেইটা মানুহবিলাক ইয়াতে গৈ আছে বহুত দ বহা বোলে ভাল লাগিছে ধুনীয়া পৰ্বত গছডাল ভাল লাগিছে শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয় আপোনালোক ক'ৰ পৰা আহিছে ৰঙিয়াৰ পৰা আহিছে আমি বহুত দূৰ ক্ষেত্ৰী সেইফালে নলবাৰী ভিতৰ পালোহি প্ৰথমবাৰ আহিছো ভৰি ইয়াতে বোলে সতী ভৰি পৰিছিল পদযুগল লিখা আছে সেইটো কাৰণে দেৱীৰ পদযুগল মাৰেকে মানে এঠাইতে ধ্যান কৰিছিল আৰু সন্তুষ্ট মা ভগৱতী মণিক আশীৰ্বাদ দিছে সতী দেৱীৰ পদযুগল পৰিছিল ইয়াতে এইটো যজ্ঞ মণ্ডপ এইফালে ভৰি দিব পাৰি কি গ'ল আছে এইফালে প্ৰসাদ যিবিলাক মানুহবিলাক আহি বহি আছে এইফালে আছে গেষ্ট হাউচৰ গৃহটো ভোগৰ গৃহ এইফালে মানুহবিলাকে ভোগ খাই আছে চব প্ৰসাদ খাইছে কিমান দূৰলৈকে যায় বহুত দূৰলৈকে আছে নেকি আমি এতিয়া দীৰ্ঘেশ্বৰী দেৱালয়ৰ মুখ্য পুৰোহিতজনক লগ পাইছো তেখেতক আমি সুধিব বিচাৰিছো মন্দিৰৰ বিষয়ে অলপমান ক'ব তেখেতে এয়া হ'ল সীতাচল পাহাৰত অৱস্থিত দেৱী দীৰ্ঘেশ্বৰী আৰু মূলতঃ এইটো হ'ল 52 পীঠ সতীৰ সো উৰুঅংগৰ ওপৰত মা দক্ষিণাকালীৰ পূজা হয়
লগত দেৱী দুৰ্গা দুৰ্গা এই কাৰণে যে ঋষি মুনি মাৰ্কণ্ডই এই সীতাচল পাহাৰত আহি দেৱী দুৰ্গাক সাধনা কৰি দেৱী দুৰ্গাৰ পৰা অমৰত্ব বৰ লাভ কৰিছিল আৰু মাৰ্কেন্দ্ৰ পুৰাণ এই ঠাইতে ৰচনা হৈছিল ইয়াতে এটা সময়ৰ পৰাই এতিয়ালৈ অৰ্থাৎ আহোম ৰজা শিৱসিংহই ইয়াত মানে পুনৰ প্ৰতিষ্ঠা কৰিছিল প্ৰতিষ্ঠা কৰোঁতে তেতিয়া পশ্চিমবংগ নদিয়া শান্তিপুৰ গ্ৰাম কৃষ্ণনগৰৰ পৰা পণ্ডিত প্ৰবৰ হৰিৰাম ভট্টাচাৰ্যক আনিছিল আৰু তেতিয়াৰে পৰা সেই হৰিৰাম ভট্টাচাৰ্যৰ বংশধৰ হলো আমি গতিকে তেতিয়াৰে পৰা এতিয়া গেলি সম্পূৰ্ণৰূপে সুন্দৰভাৱে পৰিচালনা হৈ আছে আৰু সুন্দৰভাৱে চলি আছে ইয়াত দুৰ্গা পূজা বিশেষত্ব মূল কালী পূজা দক্ষিণা কালী পূজা তাৰপিছত শিৱৰাত্ৰি মনসা পূজা গণেশ পূজা গোটেইবিলাক বাৰ্ষিক পূজা ইয়াত উদযাপিত হয় আৰু অগণন ভক্ত এতিয়া মানে বাঢ়িছে আগতকৈ মানে এতিয়া বহুত ভক্তই বাঢ়িছে বাহিৰৰ পৰাও আহে বহুত আৰু বছৰ ধৰি বহুত বছৰ ধৰি আৰু আজি অলপ কম বাকী কেইটা দিন যাত্ৰী বিলাকত বেছি হয় বন্ধ বাৰ বিলাকত অলপ বেছি হয় আমাৰ এখন সম্পূৰ্ণ আছে পৰিচালনা সমিতিয়ে এতিয়ালৈ বৰ সুন্দৰভাৱে তাৰমানে পৰিচালনা কৰি আছে দেৱীৰ ভোগ ভাগ মাত্ৰ 3 দিন বন্ধ থাকে অম্বুবাচীত বাকী আৰু এইকেইটা দিন গোটেই দিন মানে গোটেই বছৰ সেনেকে চলি থাকে সেই সময়ত বাহন লৈছিল দেৱী দুৰ্গাই ব্যাঘ্ৰ টাইগাৰ আৰু সেই টাইগাৰ ইয়াত মাৰ ঠাইত আহি ভিতৰত আহি প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশৰ চিহ্ন স্বৰূপে টাইগাৰৰ নখৰ প্ৰিণ্ট ইয়াত বহি ৰৈছে দেৱী দুৰ্গাৰ পদচাপটো বাহিৰতে আছে সেইটো দেৱীৰ পদযুগল বুলি কোৱা হৈছে পদযুগলটো পাইছো আমি ভিতৰলৈ আহি আছো এতিয়া আহক বহি লওক এইটো হ'ল মূল পীঠস্থান এয়া মূল পীঠস্থান সেই আগত আছে বাঘৰ নখৰ প্ৰিণ্ট আচ্ছা দেখিছো সেইটো বাঘৰ নখৰ প্ৰিণ্ট আৰু দুৰ্গা পূজা আমাৰ ইয়াত হয় এয়া দেৱী দুৰ্গা আমাৰ গণেশ পূজা নৈমিত্তিকটো ইয়াত হয় বাৰ্ষিকটো বাহিৰত আহোঁতে বৃহৎ আকাৰ এইটো মানে গোটেই হেৰিৰ ভিতৰত এইটো বৃহৎ আকাৰ গণেশ এইটোৱে এইফালে কি আছে পীঠৰ ভৈৰৱ কাল ভৈৰৱৰ স্বয়ম্ভু লিংগ ইয়াত আছে স্বয়ম্ভু লিংগটো ইয়াত আছে ইয়াত নৈমিত্তিক শিৱাৰ্চন আৰু মানে বাৰ্ষিক শিৱৰাত্ৰি ইয়াত হয় আৰু তলত আছে ন আৰু তলত আছে মই দেখাই আছো এইটো স্বয়ম্ভু শিৱলিংগ পানী ওলাই থাকে নেকি পানী অলপ আহি থাকে কম বাৰিষা হলে বেছি হয় এয়া হ'ল দক্ষিণাকালী মূৰ্তি পীঠৰ মূৰ্তি দক্ষিণাকালী হ'ব ন লগ পাইছিলো তেখেতৰ পৰা ইতিমধ্যে আমি গোটেইখিনি কথা জানিলো এবাৰ আমি তেখেতৰ নামটো পৰিচয়টো ল'ব বিচাৰিছো মোৰ নাম শ্ৰী বিনয় ভট্টাচাৰ্য আপুনি ইয়াতে কিমান বছৰ দিন ইয়াত এতিয়া বৰ্তমান 49 বছৰত ভৰি দিলো ঠিকে আছে বিভিন্ন অভিজ্ঞতা হৈছে তেতিয়াহ'লে আপুনি ইয়াতে বহুত অভিজ্ঞতা হৈছে আপোনাৰ মোটামুটি মাৰ মানে দেৱী দুৰ্গাৰ মা কালীৰ আশীৰ্বাদ মাহাত্ম্যৰ বিষয়ে অকণমান ক'ব পাৰিব নেকি মাহাত্ম্যটো আৰু বহুতেই আছে ইয়াত মাজে মাজে আগত আমাৰ দেউতা ককাৰ দিনত বাঘ ইয়াত সোমাইছিল মোৰ দিনত মানে আমাৰ মন্দিৰ এই ৰভাঘৰৰ পৰাই মোৰ ঘৰৰ ৰুমৰ দুৱাৰমুখৰ পৰাই তেনেকে মই টচ মাৰি মাৰি আনি পেলাই পাহাৰত উঠাই থৈছো আৰু দ্বিতীয়তে মাৰ বাহন ইয়াত অনুস্বৰবিলাক থাকে যেনে নাগ বিভিন্ন প্ৰকৃতিৰ প্ৰজাতিৰ নাগ মই ইয়াত লগ পাইছো মুখামুখি গৈ ভালো মানে বহুত সৰুৰ পৰাই আছে ইয়াতে বহুত সৰু পাই 49 হ'ল 49 সোমালো অশেষ ধন্যবাদ জনাইছো ঠিক আছে দীৰ্ঘায়ু কামনা কৰিছো পুখুৰীটো পানী আছে পুখুৰীটোত পানী আছে ৰাজেশ্বৰ সিংহৰ দিনতে
আমি আচলতে দীৰ্ঘেশ্বৰী পোৱাৰ কাৰণটোৱে আছিল এয়া পৰিয়ালৰ সকলোৱে মিলি এনিভাৰ্চাৰী পালন কৰিব গৈছিলোঁ। সেয়েহে আমি দীৰ্ঘেশ্বৰী মন্দিৰো একবাৰ ভিডিঅ' বনাই আপোনালোকক দেখাওঁ বুলি মনস্থ কৰিলোঁ আৰু আপোনালোকে চাওক।